বিহুৰ দিনাই মহানগৰীত হত্যাকাণ্ডৰ ঘটনা। দুই ভাতৃয়ে মিলি হত্যা কৰিলে সমীপৰ ঘৰৰ মনোজ কলিতা ওৰফে কৃষ্ণ নামৰ যুৱকজনক। ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই এতিয়ালৈ। দাৰে ঘপিয়াই হত্যা কৰিলে কৃষ্ণক। হত্যাকাণ্ড সংঘটিত কৰা যুৱক দুজনৰ নাম উৎপল দাস আৰু নৱজ্যোতি দাস। সামান্য কথাতে তৰ্ক বিতৰ্ক হোৱাৰ বাবে হত্যাকাণ্ড কৰিলে দুই ভাতৃয়ে। গড়চুক আৰক্ষীয়ে আটক কৰিছে দুই ভাতৃক। তদন্ত অব্যাহত। বৰগাঁৱৰ কৃষ্ণপুৰী নগৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিত ঘটনাস্থলীত। নাজানিম যোৱাকালি সি মানে কি মোৰ লগত ৰাতি আমাৰ এল পি স্কুলত বিহু আছিলে যোৱাকালি আৰু আজি দুদিন বিহু। তো মানে কি যোৱাকালি সি 11টা বজালৈকে আমি গোটেইবিলাকে বিহু চাই আছোঁ। 11টা বজাত তাৰ ভায়েকে ফোন কৰিলে ৰাত, তেতিয়া সি আমাৰ লগত বহি আছে বিহুৰ তাতে আৰু। তাৰপিছত সিয়াক 11টা বজাত ফোন আহিছে তাৰ, একেবাৰে মোৰ লগতে বহি আছে। যেতিয়া ফোন আহিছে, ফোন আহোঁতে মানে কি তাক ভায়েকে কৈছে যে এনেকুৱা তেনেকুৱা আমাক কাজিয়া লাগছে। মানে কি ল'ৰাজনক ঘটি বুলি মাতে আৰু ইয়াতে এই যিজনেই ল'ৰা যোনে মানে মাৰ্ডাৰ কৰিলে আৰু এনেকুৱা দুজন ভায়েকে। তো সেনেকৈ ক'লে, কওঁতে সি মানে কি ক'লে মই ঘৰত যাওঁ ৰ, ঘৰত কিবা কাজিয়া লাগছে বোলে আমাৰ এই ইহঁতৰ লগত, ভাইটিহঁতৰ লগত। মই ক'লোঁ যা তেনেহ'লে, কিন্তু কাজিয়া পেচাল নকৰিবি, এনেই ভালকৈ বুজাবি। সেনেকৈ কৈ সি 11টা বজাত গুচি আহিলে। মই আহিলোঁ 12টা 15 মানত মই আহিলোঁ ঘৰত। ৰাতিপুৱা 4:30 বজাত ফোন মাৰিলে ইয়াৰে ল'ৰা কেইজনমানে এনেকুৱা তেনেকুৱা তাক ভিতৰত সোমাই ৰাখছে, তাক ওলাই আহিব দিয়া নাই আৰু দাও লৈ পেলাই মানে গেটত ৰখি আছে, মানে কি দৰ্জাত। তাৰপিছত আৰু মই বোলো হয় নেকি, তাৰপিছত মই তেতিয়া গড়চুক থানাত খবৰ দিওঁ। গড়চুক থানাত খবৰ দিওঁতে একেলগে ময়ো আহি পাইছোঁ, মোৰ ঘৰ তলৰ পৰা ময়ো ওপৰত আহি পাইছোঁ, আৰু ইফালে গড়চুক থানাৰ পুলিচৰ গাড়ী দুখনো আহি পাইছে। আহি পেলাই তাৰপিছত ভিতৰত যাই পেলাই যে মানে কি ডেড বডি আগতে মানে কি ঢুকাইছে, পেলাই ৰাখি থৈ দিছে। কিহেদি নাজানো, সেইটো আৰক্ষীয়ে জানিব এইটো, তেখেতসকলে কি পাইছে কি পোৱা নাই। আমি ভিতৰত সোমোৱা নাই, ভিতৰত এতিয়ালৈকে আমি সোমোৱা নাই, আপোনালোকে গ'লে দেখা পাব। এই খেতে দেখা পাইছে, এই মানে কি হেৰি আইতাজনীয়ে মানে কি ৰাতিপুৱা 4টা, সি মানে কি প্ৰায় 3:30 4টাতে উঠে, সোনকালে উঠে ৰাতিপুৱা। আমি তাৰ নামটো কৃষ্ণ কলিতা। এই কোম্পানী কিবা কিবি যি পায় হাজিৰা এনেকুৱা কিবা কিবি কৰে। সিহঁতে কি কৰে নাজানো, এজনেতো গাড়ী চলায় আৰু এজনে বা কি কৰে, ক'ৰবাত প্ৰাইভেট কোম্পানীতে হেৰি কৰে তেনেকুৱা।